বাতৰিটো আপোনালোকে চোৱাৰ পূৰ্বে এবাৰ শ্বেয়াৰ কৰি লওক প্ৰত্যেকগৰাকী অসমীয়াৰ খং উঠিব এইটো বাতৰি চোৱাৰ পাছত কাৰণ এগৰাকী যুৱতীয়ে অসমীয়া জাতিক লৈ অপমান কৰিছে এনেকুৱা কিছুমান শব্দ কৈছে যিসমূহ শব্দ আপোনালোকে শুনিবলৈ হলে আপোনালোকে ঘৰৰ পৰিয়াল বা আত্মীয় কুটুম্বৰ পৰা আঁতৰি থাকিব লাগিব এগৰাকী যুৱতীয়ে ইমান বেয়াকৈ অশ্লীল শব্দ কৈ অসমীয়া জাতিটোক অপমান কৰিছে আৰু তাৰ পাছতে এই যুৱতী গৰাকীক লৈ এতিয়া খৰ্গহস্ত হৈ পৰিছে প্ৰত্যেকগৰাকী অসমীয়া সুমি আক্তাৰ নামৰ এগৰাকী যুৱতী গৰাকীৰ আমি চকু ঢাকি দিয়া নাই মুখ ঢাকি দিয়া নাই কাৰণ প্ৰত্যেকগৰাকী অসমীয়াৰ গাৰ নুম থিয় হৈ পৰিছে এই গৰাকী যুৱতীৰ মন্তব্য শুনি যুৱতী গৰাকীয়ে এনেকুৱা কিছুমান মন্তব্য কৰিছে মুখত কেৱল অশ্লীল শব্দৰে প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰিছে প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰি অপমানসূচক মন্তব্য কৰিছে মুখত কেৱল লেতেৰা অসভ্য অশ্ৰাব্য গালিগালাজেৰে অসমীয়া জাতিটোক অপমান কৰিছে সুমি আক্তাৰ নামৰ মৰিগাঁৱৰ মিকিৰ ভেটাৰ এইগৰাকী তথাকথিত এগৰাকী ইউটিউবাৰ নিজকে ইউটিউবাৰ বুলি পৰিচয় দিয়ে ফেচবুকত ভিডিঅ' আপলোড কৰে ইউটিউবত ভিডিঅ' আপলোড কৰে আৰু তাৰ মাজতে যুৱতী গৰাকীয়ে নিজৰ ফেসবুক পেজত এটা ভিডিঅ' আপলোড কৰিছে ভিডিঅ'টোত সুমি আক্তাৰ নামৰ এইগৰাকী যুৱতীয়ে মুখত কেৱল অশ্লীল শব্দৰে অসমীয়া জাতিটোক অপমান কৰিছে মিয়া শব্দ ব্যৱহাৰ কৰি অসমীয়া জাতিটোক অপমান কৰিছে আৰু এইগৰাকী যুৱতীক এতিয়া গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰত্যেকগৰাকী খিলঞ্জীয়া অসমীয়াই প্ৰত্যেকগৰাকী খিলঞ্জীয়া অসমীয়াৰ গা গৰজি উঠিছে এইগৰাকী যুৱতীয়ে যিসমূহ শব্দ প্ৰয়োগ কৰি অসমীয়া জাতিটোক বা প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰিছে সেই অপমান এতিয়াও কোনেও সহ্য কৰিব পৰা নাই যুৱতীগৰাকীৰ অপমানসূচক বা অসভ্য যি আচৰণ সেই আচৰণক লৈ এতিয়া খঙত টিঙিৰ তোলা হৈ পৰিছে প্ৰত্যেকগৰাকী অসমীয়া আপুনি যদি অসমীয়া তেন্তে এই বাতৰিটো প্ৰথমে শ্বেয়াৰ কৰি লওক যুৱতীগৰাকীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য আমি আপোনালোকক শুনাম তাৰ পূৰ্বে প্ৰথমে যুৱতীগৰাকীৰ পৰিচয় আৰু যুৱতীগৰাকীয়ে কি মন্তব্য কৰিছে সেই আমি প্ৰথমে ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি আপোনালোকক জনাই ল'ব বিচাৰিছো আমি জনাই আছো এগৰাকী যুৱতীয়ে এতিয়া প্ৰত্যেকগৰাকী অসমীয়াৰ খৰ্গহস্ত কৰি তুলিছে মিয়া শব্দ ব্যৱহাৰ কৰি অসমীয়াক অপমান কৰিছে এগৰাকী যুৱতীয়ে মিয়া শব্দ প্ৰয়োগ কৰি অসমীয়াক অপমান কৰিছে মুখত কেৱল অশ্লীল শব্দ শুনিবলৈ পোৱা গৈছে কেৱল অশ্লীল শব্দৰে প্ৰত্যেকগৰাকী অসমীয়াক গালিগালাজ পাৰিছে লেতেৰা অসভ্য শব্দৰে অসমীয়াক অপমান কৰিছে প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰিছে মৰিগাঁৱৰ মিকিৰ ভেটাৰ সুমি আক্তাৰৰ অসভ্য আচৰণ কৰিছে সুমি আক্তাৰ নামৰ যুৱতীগৰাকীয়ে খিলঞ্জীয়া অসমীয়াক অপমান কৰা সুমিক গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰত্যেকগৰাকী সচেতন নাগৰিকে সুমিৰ মুখৰ ভাষা শুনি আপোনাৰো খং উঠিব সুমিৰ মুখৰ যি ভাষ্য সেই ভাষ্য শুনাৰ পাছত আপোনাৰ খং উঠিব আপুনি গালি পাৰিব শ্বেয়াৰ কৰক আপুনি এই বাতৰিটো কাৰণ এই অপমান কোনোগৰাকী অসমীয়াৰ সহ্য নহয় আপুনি যদি প্ৰকৃত অসমীয়া তেন্তে এই বাতৰিটো শ্বেয়াৰ কৰক যাতে এই যুৱতীগৰাকী আৰক্ষীৰ জালত পৰে যুৱতীগৰাকীৰ আমি দেখাই আছো ফটো দেখাই আছো ভিডিঅ' দেখাই আছো এই গৰাকী যুৱতী আপোনালোকে ভালদৰে চিনি ৰাখক তথাকথিত এগৰাকী ইউটিউবাৰ মুখত কেৱল অশ্লীল শব্দ প্ৰয়োগ কৰি অশ্লীল ইংগিত প্ৰদান কৰি প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰা এইগৰাকী যুৱতীয়ে প্ৰত্যেকগৰাকী অসমীয়াকে অশ্ৰাব্য গালি পাৰিছে আৰু এই যুৱতীগৰাকীৰ যি অসভ্য অভদ্ৰ আচৰণ এই আচৰণৰ পাছত প্ৰত্যেকগৰাকী অসমীয়াৰ গাৰ নুম থিয় হৈ পৰিছে প্ৰত্যেকগৰাকী অসমীয়াৰ এতিয়া খঙত টিঙিৰ তোলা হৈ পৰিছে এইগৰাকী হৈছে তথাকথিত ইউটিউবাৰ অসমীয়া জাতিটোক মেটেকাৰ লগত তুলনা কৰিছে এইগৰাকী যুৱতীয়ে মেটেকাৰ সৈতে তুলনা কৰি ভিন্ন ধৰণৰ মন্তব্য কৰিছে যিসমূহ মন্তব্য কৰিছে সেই মন্তব্য আমি আপোনালোকক আমাৰ মুখেৰে আমি ক'ব নোৱাৰো কাৰণ যুৱতীগৰাকীয়ে যিসমূহ শব্দ বা যিসমূহ ভাষা প্ৰয়োগ কৰিছে যিসমূহ ইংগিত দেখুৱাইছে সেই ইংগিতসমূহ আপোনালোকে দেখাৰ পাছত যুৱতীগৰাকীৰ মুখৰ ভাষাৰ শুনাৰ পাছত আপোনাৰো গাৰ নুম থিয় হৈ পৰিব আপোনালোকে প্ৰথমে এই বাতৰিটো শ্বেয়াৰ কৰক কাৰণ মৰিগাঁৱৰ মিকিৰ ভেটাৰ সুমি আক্তাৰ নামৰ যিগৰাকী অসভ্য অভদ্ৰ এইগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে কেৱল মিয়া শব্দ প্ৰয়োগ কৰি অসমীয়া জাতিটোক অপমান কৰিছে অসমীয়া প্ৰত্যেকগৰাকী অসমীয়াক অপমান কৰিছে আৰু এই যুৱতীগৰাকীৰ যি অভদ্ৰ অসভ্য আচৰণ অশ্ৰাব্য মুখত কেৱল অশ্ৰাব্য গালিগালাজ সেই গালিগালাজ শুনাৰ পাছত আপুনি মনে মনে থাকিব নোৱাৰিব আপোনালোকে কমেণ্ট কৰক এইগৰাকী যুৱতীৰ
বিৰুদ্ধে আপোনালোকে কমেন্ট কৰক এইগৰাকী যুৱতীৰ গ্ৰেপ্তাৰৰ দাবীত আপোনালোকে কমেন্ট কৰক এই বাতৰি আপোনালোকে শ্বেয়াৰ কৰক কাৰণ প্ৰত্যেকগৰাকী অসমীয়া যিখন অসমত কেৱল অসমীয়াই দবদবাই থাকিব লাগে তাৰ মাজতে এইগৰাকী যুৱতীয়ে মিয়া শব্দ প্ৰয়োগ কৰি প্ৰত্যেকগৰাকী অসমীয়াৰ মাথা গৰম কৰিছে বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী অসমীয়াৰ মন মগজুত এইগৰাকী যুৱতীয়ে কেৱল ক্ষোভৰ বন্যা নিগৰাইছে ক্ষোভ নিগৰাইছে আৰু এইগৰাকী যুৱতীৰ বিৰুদ্ধে এতিয়া সচেতন সমাজ জাগ্ৰত হৈ পৰিছে এইগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত যেটো ভিডিও আপলোড কৰিছিল আৰু যেতিয়াই সেই ভিডিওটো প্ৰত্যেকগৰাকী অসমীয়া যুৱতীগৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত শ্বেয়াৰ কৰিছিল তাৰ পাছতে এইগৰাকী যুৱতীয়ে ভয়ত পেপুৱা লাগি ভিডিওটো নিজৰ ফেচবুক পেজৰ পৰা ডিলিট কৰি ৰাখিছে আৰু এইগৰাকী যুৱতীয়ে এতিয়া ভয়ত পেপুৱা লাগি আছে আপোনালোকে এই বাতৰি শ্বেয়াৰ কৰক যাতে সুমি আক্তাৰা নামৰ এইগৰাকী যুৱতী অতি শীঘ্ৰেই আৰক্ষীৰ জালত পৰক আমি প্ৰথমে পলম নকৰো আমি প্ৰথমে আমি আপোনালোকক এই যুৱতীগৰাকীৰ মুখৰ যি ভাষ্য সেই ভাষ্য প্ৰথমতে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো তাৰ পাছত আপোনালোকে বিবেচনা কৰক এই যুৱতীগৰাকীৰ বিৰুদ্ধে প্ৰশাসন বা প্ৰত্যেকগৰাকী অসমীয়াই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই প্ৰথমে এই যুৱতীগৰাকীৰ যি ভাষ্য অসমীয়াক লৈ অপমান কৰা যি ভাষ্য সেই ভাষ্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো অসমীয়া অসমীয়া বুঝলি মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া কি তো পিছফালে দি অসমীয়া অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুঝলি ছাপ্ৰি কিয় সোশ্যাল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া কি তো পিছফালে দি আহি যাবি মিয়াৰ ওচৰত কথা কলে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'ব ইচ্ছা আছে মিয়া কলে আমাৰ বিয়া নালাগে মিয়াৰ লগত যদি মিয়া কলে কেনেকা লাগে এতিয়া আমিও ৰিপিট কৰিছো অসমীয়া অসমীয়া কি কৰিবি সদাহি অসমীয়া অসমীয়া বুঝলি মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া কি তো পিছফালে দি অসমীয়া অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুঝলি ছাপ্ৰি কিয় সোশ্যাল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া কি তো পিছফালে দি আহি যাবি মিয়াৰ ওচৰত কথা কলে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'ব ইচ্ছা আছে মিয়া কলে আমাৰ বিয়া নালাগে মিয়াৰ লগত যদি মিয়া কলে কেনেকা লাগে এতিয়া আমিও ৰিপিট কৰিছো অসমীয়া অসমীয়া কি কৰিবি সদাহি অসমীয়া অসমীয়া বুঝলি মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া কি তো পিছফালে দি অসমীয়া অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুঝলি ছাপ্ৰি কিয় সোশ্যাল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নাকি
কুকুৰৰ পোৱালি আৰু মিয়া মিয়া কি তো পিছফালে দি আহি যাবি মিয়াৰ ওচৰত কথা কলে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে মিয়া কলে আমাৰ বিয়া নালাগে মিয়াৰ লগত যদি মিয়া কলে কেনেকা লাগে এতিয়া আমিও ৰিপিট কৰিছো অসমীয়া অসমীয়া কি কৰিবি সদাহি অসমীয়া অসমীয়া বুজিলি মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া মিয়া কি তো পিছফালে দি অসমীয়া অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া বুজিলি ছাপ্ৰি কিয় ছচিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া মিয়া কি তো পিছফালে দি আহি যাবি মিয়াৰ ওচৰত কথা কলে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে মিয়া কলে আমাৰ বিয়া নালাগে মিয়াৰ লগত যদি মিয়া কলে কেনেকা লাগে এতিয়া আমিও ৰিপিট কৰিছো অসমীয়া অসমীয়া কি কৰিবি সদাহি অসমীয়া অসমীয়া বুজিলি মিয়া কি তহঁতৰ শক্তি নাকি কুকুৰৰ পোৱালি আৰু মিয়া মিয়া কি তো পিছফালে দি অসমীয়া অসমীয়া কি কৰিবি তহঁতে কি জানা তহঁতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা অসমীয়া